নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে শাওণ মাহৰ দুটা বিশেষ দিন আৰু আপোনালোকে যদি কৰে এই বিশেষ উপায় তেনেহলে সকলো সমস্যা দুখ কষ্টৰ পৰা মুক্তি পোৱাটো নিশ্চিত। প্ৰথম বিশেষ দিনটো হৈছে 5 আগষ্ট আৰু দ্বিতীয় বিশেষ দিন হৈছে 11 আগষ্টৰ পৰা আৰম্ভ হৈ 12 আগষ্টলৈকে থাকিব। এই দুটা বিশেষ দিনত আপুনি যেতিয়াই পাৰিব নিৰামিষ খাব কিন্তু গোটেই দিনটো আৰু ব্ৰহ্মচৰ্য পালন কৰিব। তাৰ পিছত আপুনি চিত্ৰত দেখুৱাৰ দৰে যিকোনো ফুলৰ টাবৰ মাটিত এনেকৈ পাৰ্থিৱ শিৱলিংগ বনাব। তুলসী গছৰ গুৰিত নবনাব, বাকী যিকোনো গছৰ গুৰিত আপুনি এনেকৈ বনাব পাৰিব। বেলগছৰ গুৰিত বনালে বিশেষভাৱে ভাল হয়। যদি নাই তেনেহলে যিকোনো ফুলৰ টাবত বা যিকোনো আপুনি গছৰ গুৰিত এনেকৈ পাৰ্থিৱ শিৱলিংগ বনাব। বনোৱাৰ পিছত আপুনি তাতে অভিষেক কৰিব, যেনেকৈ আপুনি মন্দিৰৰ শিৱলিংগত কৰে অভিষেক, তেনেকৈ সেম একেখিনি কামেই আপুনি এই পাৰ্থিৱ শিৱলিংগত কৰিব। যেনে আপুনি পানীৰে অভিষেক কৰিব, গাখীৰ আৰু পানী মিশ্ৰণ কৰি আপুনি কৰিব পাৰে, মৌ জোলেৰে কৰিব পাৰে, আমলখি ৰসেৰে কৰিব পাৰে, চাউল অৰ্পণ কৰিব পাৰে। যিহেতু 5 আগষ্ট হৈছে কালাষ্টমী, আপুনি কলা তিল অৰ্পণ কৰি পানীৰে অভিষেক কৰিব। তাৰপিছত চাকি, ধূপ, বেলপাত যি পাৰে যেনেকৈ পাৰে অৰ্পণ কৰিব। আৰু এই গোটেইখিনি কাম কৰোঁতে আপুনি কৰাৰ আগতে চাকি জ্বলোৱাৰ পিছত আপোনাৰ মনৰ যি ইচ্ছা আছে সেই ইচ্ছাৰ কথা প্ৰকাশ কৰিব। তাৰপিছত আপুনি এনেকৈ সকলোখিনি কাম কৰাৰ পিছত শিৱলিংগ আপুনি বিসৰ্জন দিব লাগিব। বিসৰ্জন মানে তাতেই আপুনি পানী ঢালি বিসৰ্জন দিব পাৰে। কিন্তু যদিহে আপোনাৰ শিৱলিংগটো ভাঙি যোৱা নাই পানী ঢালোতে, তেতিয়াহ'লে আপুনি বেলেগ এটা পাত্ৰত পানী লৈ তাতে শিৱলিংগ লাহেকৈ উঠাই আনিব মাটিৰে সৈতে। চাৰিওদিশৰ মাটি খান্দি আপুনি উঠাই আনি সেই পাত্ৰত দি দিব আৰু তাৰপিছত পানী ঢালি দিব যাতে শিৱলিংগ গলি যায় সেই পানীখিনিত। তাৰপিছত সেই গোটেইখিনি মাটি পানী যিখিনি পাত্ৰত গলি গৈছে সেইখিনি পুনৰ সেই গামলাটোত বা য'ত আপুনি পূজা কৰিছিলে, য'ত আপোনাৰ গছ আছে, ফুল গছ বা টাব আছে, তাত পুনৰ ঢালি দিব গোটেইখিনি। শাওণ মাহৰ এই বিশেষ দিন দুটাৰ বাহিৰেও অন্য সোমবাৰ বা অন্য দিনতো আপুনি এনেকৈ যদি পাৰ্থিৱ শিৱলিংগ বনাই আপুনি পূজা কৰে তেনেহলে মনৰ আশা কিন্তু শীঘ্ৰেই পূৰণ হয়। কৰিব আপোনালোকেও আৰু আপোনালোকৰ মনৰ ইচ্ছাও সোনকালেই পূৰণ হ'ব। ষ্টেপকেইটা চমুকৈ কৈ দিছোঁ। প্ৰথমে মাটিৰে শিৱলিংগ বনাব, তাৰপিছত গংগাজল ছটিয়াব। এতিয়া এগছি চাকি জ্বলাই দিব আৰু আপোনাৰ যি মনৰ ইচ্ছা আছে সেই ইচ্ছাৰ কথা প্ৰকাশ কৰিব। তাৰপিছত আপুনি এবিধকৈ যি সামগ্ৰী অৰ্পণ কৰিবলৈ লৈছে সেইসমূহ অৰ্পণ কৰিব। আৰু অৰ্পণ কৰোঁতে আপুনি প্ৰতিবাৰতে ওম নমঃ শিৱায় মন্ত্ৰ মনে মনে জপ কৰি থাকিব। শেষত নজনাকৈ বা জানি শুনি হোৱা যিকোনো ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব। তাৰপিছতহে বিসৰ্জন দিব আৰু তাৰপিছতো আপুনি শেষত ক্ষমা কৰিবলৈ ক'ব যিকোনো অপৰাধৰ বাবে। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।